RSS backed by অশোক সিংহালে কিন্তু এই বস্তুটো গোটেই সংবিধান উচ্চ কৰি মানে শৰাইঘাটৰ শেষ আগৰবাৰ যিটো আছিল মোগলৰ আক্ৰমণৰ কথা যিবিলাক কথা আছিল এইবাৰ কিন্তু হিন্দু মুছলমানৰ পৰা অলপ ফালৰি কাটি মিয়াৰ ৰাজনীতিৰ ভাৱমান মিলিব বিচাৰিছে তেখেতসকলৰ যিহেতু গোটেই পলিটিক্সটোৱে ডিপেণ্ড কৰে হিন্দু মুছলিম হিন্দুস্তান পাকিস্তান এইবিলাক লৈ কৰে তো এইবাৰ ৰাজনীতি ২৬ৰ ৰাজনীতি পাৰ কৰিবৰ কাৰণে নতুন কৌশল কৰা বুলি আমাৰ অনুভৱ হৈছে যিটো সম্পূৰ্ণ এটা সংবিধান বিৰোধী ভাৰতীয় সংবিধান সপক্ষে এনেকুৱা কথা কৈছে যি ভোট গ্ৰহণৰ প্ৰস্তাৱ এছেম্বলিয়ে লৈছে সেইটো এনচাৰটো কি হ'ব আমি তালৈকে চাই আছো পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱস্থা কি কৰিব লাগে ভাওনা বিতৰ্কত দেখিবলৈ পোৱা গৈছে যে তেওঁ ক্ষমা খোজাৰ বিপৰীতে এতিয়া সাংবাদিকৰ ওপৰত যিহেতু গোচৰ ৰুজু কৰাৰ ভয় ভাবুকি দেখুৱাইছে এতিয়া চাওক আমি অত্যন্ত মানে লজ্জিত যে আজি আমাৰ অসমৰ আমি সবেই জানো যে গুৰুজনাৰ যি চৰিত্ৰ বা গুৰুজনাৰ যি কাম কাজ যি ভাওনাৰ জৰিয়তে তেখেতে বিচাৰিছিল আৰু এই ভাওনাক আজি অসমীয়া সংস্কৃতিৰ এটা প্ৰাণস্বৰূপ এই ভাওনাক তেখেতসকলে এনেকৈ উপলংঘা কৰা সাহসটো ক'ত পায় আজি আমি এই কথাৰ বাৰে বাৰে ক'ব বিচাৰো যে আমাৰ কোনোবা এজন অসমীয়া গৈ হাৰিয়ানাত মন্ত্ৰী এমএলএ হ'ব পাৰিবনে মন্ত্ৰী হ'ব পাৰিবনে আজি উঠি ৰজা বহিলে তাতে আজি মুখ্যমন্ত্ৰী অত্যন্ত ঘনিষ্ঠ তাচ্ছিল্য কৰিব পাৰে 40% পপুলেশ্যনক তাচ্ছিল্য কৰিব পাৰে 40% মানুহক তাচ্ছিল্য কৰিব পাৰে তেখেতৰ ক্ষমতা মূৰত ধৰিছে সেইকাৰণে এই বিষয়টো তেখেতসকলে সাংবাদিকবিলাকক যি ধাবি ধমকি দিয়া আজি এই কথাটো কিন্তু আমি চিন্তা কৰিবলৈ বিষয় যে আজি এজন বহিৰাষ্ট্ৰৰ পৰা আহি আমাৰ মন্ত্ৰী হৈ আমাৰ সাংবাদিকবিলাকক আমাৰ সংস্কৃতিক লৈ খেলিব আমাৰ গুৰুজনাৰ ছিষ্টেম লৈ খেলিব আমাৰ অসমীয়া যিটো পৰম্পৰা সেইটো লৈ খেলিব আৰু উল্টা আমাৰ সাংবাদিকবিলাকক ধমকি দিব এই কথাটো কিন্তু অসমীয়া ৰাইজে কিমানখিনি মানি ল'ব আৰু কিমানখিনি কি হিচাপত ল'ব এইটো সময়ে দেখা দিব মোৰ বোধেৰে ইমিডিয়েটলি চৰকাৰে বিজেপি চৰকাৰে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি গম পাম এই চৰকাৰ গুৰুজনাৰ বিৰোধী এই চৰকাৰ মাইনৰিটি বিৰোধী